বৰা আৰু ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ যি ফলাফল সেই ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈ গৈছে আৰু ইতিমধ্যে গম পাইছে যে মাজুলীত এইবাৰ বিজেপিয়ে এই যি গৌৰৱৰ ধ্বজা এই গৌৰৱৰ ধ্বজা বোৱাবলৈ সক্ষম হৈছে আৰু ইয়াৰ পাছত বিজেপিৰ যি ভিতৰ চৰাত আচলতে যথেষ্ট আনন্দৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে আৰু এক প্ৰকাৰ কংগ্ৰেছ তথা বিৰোধী ইয়াত এক প্ৰকাৰ ধূলিত হৈ গৈছে যিহেতু 4খনকৈ জিলা পৰিষদ এই জিলা পৰিষদত বিজেপি তথা মিত্ৰৰ জোঁটে সেই ঘাই মাৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ পাছত এই মুহূৰ্তত মই উপস্থিত হৈছোহি মাজুলীৰ এগৰাকী সুসন্তান তথা আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টীৰ কিষাণ মৰ্চাৰ ৰাজ্যিক পৰ্যায়ৰ সম্পাদক বিতুপন দলেৰ ওচৰত মই অলপ কথা পাতিবলৈ চেষ্টা কৰিম ইতিমধ্যে ফলাফল আপুনি পাইছে কি ক'ব আচলতে ৰাইজে গৌৰৱ গগৈ যিটো ঢৌ যোৱা বছৰ দেখিছিলে এইবাৰ সেই ঢৌটো নাই প্ৰথমে ৰাইজক ধন্যবাদ জনাইছোঁ যে ৰাইজে বুজি উঠিছে যে ৰাইজে বুজি পাইছে যে আমি কাক ভোট দিলে আমি আমাৰ লাভৱান হ'ব এই চিন্তাধাৰাৰে এবাৰ ৰাইজে ভোট দিছে আৰু আমাৰ মাজুলীবাসীৰ ৰাইজক ধন্যবাদ জনাইছোঁ যে আমাৰ যিবিলাক জিলা পৰিষদৰ আমাৰ প্ৰাৰ্থী এই প্ৰাৰ্থী চাৰিওটা প্ৰাৰ্থীকে বিপুল সংখ্যক ভোটত জয়যুক্ত কৰাইছে আৰু আমাৰ 20খন আঞ্চলিক পঞ্চায়তৰ ভিতৰত আমাৰ 19খন আমি আঞ্চলিক পঞ্চায়ত জিকিবলৈ সক্ষম হৈছোঁ তাৰ পৰাই প্ৰমাণ আমি ধৰিব পাৰোঁ যে মাজুলীবাসী ৰাইজ এবাৰ উন্নয়নৰ পক্ষত আছে আমাৰ মোদী ডাঙৰীয়াই যি নীতি অৱলম্বন কৰি দেশখনক আগুৱাই নিবৰ কাৰণে কাম কৰি আছে সবকা সাথ সবকা বিশ্বাস এনেকুৱা ধৰণৰ এক নীতি অৱলম্বন কৰি সকলো ধৰণৰ সমাজৰ শেষ শ্ৰেণীৰ মানুহক আগুৱাই নিবৰ কাৰণে আৰ্থসামাজিকভাৱে সংস্থাপন দিবৰ কাৰণে মোদী ডাঙৰীয়াৰ যি সবল নেতৃত্ব এই সবল নেতৃত্বৰ মানুহে বিশ্বাস কৰি এবাৰ ৰাইজে ভোট দিছে আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজৰ কাৰণে দুখীয়া মানুহৰ কাৰণে উঠি অহা প্ৰজন্মৰ কাৰণে নাৰী সবলীকৰণৰ কাৰণে কৃষকসকলক সন্মান জনাই কৃষকৰ উৎপাদন বৃদ্ধিৰ কাৰণে যিবিলাক আঁচনি গ্ৰহণ কৰিছে এই আঁচনিবিলাকৰ এই ফলাফল বুলি আমি ক'ব লাগিব এই আঁচনিবিলাকৰ কাৰণে আজি ৰাইজে বিজেপিৰ পক্ষত ভোট দিছে বিপুল সংখ্যক ভোটত এক অভিলেখ সংখ্যক ভোটত মানে যে কোনো এটা ভোটতে আমাৰ বিজেপিৰ প্ৰাৰ্থীবিলাকে হাৰা নাই ইয়াৰ পৰাই প্ৰমাণ হয় যে এবাৰ ৰাইজে বিজেপিৰ উন্নয়নৰ পক্ষত ভোট দিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত ভোট দিছে আৰু মই এজন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে অত্যন্ত সুখী অনুভৱ কৰিছোঁ আৰু আমি ৰাইজক ধন্যবাদ জনাব বিচাৰোঁ যে সদায় এনেকৈ যেন উন্নয়নৰ পক্ষত থাকক আৰু আমাৰ চৰকাৰে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ চৰকাৰে আৰু যাতেই যেন মাজুলীখনক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি কাম কৰিব লাগে এই কাম কৰিবলৈ শক্তি প্ৰদান কৰিব মই বিতুপন দলে ডাঙৰীয়া যিহেতু মোৰ লগত আছে আজি দেশত বিতুপন দলে হয়তো জানে বা নাজানে মই নাজানো এটা বিষয় চৰ্চিত মাজুলীৰ ৰাজনৈতিক যে যিসকল মহল আছে তেওঁলোকৰ মাজত এটা বিষয় চৰ্চিত বা এক প্ৰচাৰো চলিছে যে আপোনাৰ ৱাৰ্ডত পৰাজিত হৈছে আপুনি কংগ্ৰেছ জয়ী হৈছে বুলি এক ইতিমধ্যে চৰ্চা হৈছে আপুনি হয়তো গম পায় নে নাপায় নাজানো এই গোটেই বিষয়টো আচলতে ক'ৰবাত ভুল হ'ল নেকি যাৰ কাৰণে আচলতে ইয়াত পৰাজিত হ'ব লগা হ'ল আৰু ইফালে এপি মেম্বাৰো ইয়াত পৰাজিত হৈছে বুলি কৈছে একচুৱেলি এইবিলাক চব মিছা কথা আমাৰ ৱাৰ্ডত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ যি প্ৰক্ষেপিত প্ৰাৰ্থী মোৰ ৱাৰ্ডত হাৰা নাই 56টা ভোটত আমাৰ আঞ্চলিক পঞ্চায়তৰ আমাৰ কেণ্ডিডেটগৰাকী জয়ী হৈছে আৰু আমাৰ জিলা পৰিষদৰ কেণ্ডিডেটগৰাকী আমাৰ 100টাতকৈ অধিক ব্যৱধানত জয়ী হৈছে গতিকে মই আমাৰ এই কথাবিলাক কালি মোলৈ বহুত ফোন আহিছে যে মোৰ ৱাৰ্ডটোত হাৰিছে আপোনাৰ ৱাৰ্ডটোত হাৰিছে এনেকুৱা ধৰণৰ বহুত আমাৰ সুভাষাঙীয়ে ফোন কৰি মোক কৈছে এই কথাটো সঁচানে মিছা মই কৈছোঁ ইয়াততো আমাৰ বিজেপিৰ যি প্ৰাৰ্থী আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ আমাৰতো ভাল ব্যৱধানত জিকিছে গতিকে ইয়াততো হাৰা নাই মানুহৰ এই ভুল ধাৰণাবিলাক মই ক'ব বিচাৰোঁ যে এই ভুল ধাৰণাবিলাক আমি একচুৱেলি বা এই ভুল কথাবিলাক আমি প্ৰচাৰ কৰিব নালাগে ৱাৰ্ড মেম্বাৰটো এবাৰ আমাৰ কোনো ধৰণৰ প্ৰতীক নাই হয়নে নহয় এইটোতো ৱাৰ্ড মেম্বাৰটো এটা একদম CM ছাৰে সকলো এটা সমাজৰ গাঁৱৰ কাৰণে চিন্তা কৰা বা ছ'চিয়েল এক্টিভিটিছ এনেকুৱা যোনে সমাজৰ কাৰণে কাম কৰিব বিচাৰে বা ৰাজনৈতিক যোগেদি ৰাইজক সেৱা কৰিব বিচাৰে এনেকুৱা ধৰণৰ ব্যক্তিক ৰাইজক নিৰ্বাচিত কৰিবৰ কাৰণে CM ছাৰে এইটো আহ্বান জনাইছিলে আৰু এই আহ্বানৰ প্ৰতি সঁহাৰি জনায় ৰাইজে আমাৰ ৱাৰ্ডত আমাৰ 5গৰাকী আমাৰ 4গৰাকী কেণ্ডিডেট ইয়াতে ৱাৰ্ড মেম্বাৰত অৱতীৰ্ণ হৈছিলে
আৰু এইটো মোৰ বহুত ভাল লাগিল। এটা সুস্থ গণতন্ত্ৰৰ একদম ভাল লক্ষণ। আমি ৰাজনীতিত এটা আমাৰ কাৰণে জনসাধাৰণৰ কাৰণে এটা উৎসৱ, হয়নে নহয়? আমাৰ 5 বছৰ মূৰে মূৰে আমাৰ নিৰ্বাচন অনুষ্ঠিত হয়। আমাৰ ৰাইজে ৰায়দান দিয়ে যে ৰাইজে কাৰ পক্ষত ৰায়দান দিয়ে। আজি 4জন ৱাৰ্ড মেম্বাৰ লেভেলত মানুহে অংশগ্ৰহণ কৰিছে। ইয়াৰ পৰাই আমি ধৰিব পাৰোঁ যে এটা সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে আজিৰ এই যুগত, এই সমাজত মানুহে ইচ্ছা প্ৰকাশ কৰিছে। আগতে মানুহে ইলেকশ্যন বুলি ক'লে, ৰাজনীতি বুলি ক'লে মানুহে ঘৃণা কৰে, সেই বেয়া মানুহে ৰাজনীতি কৰে, এনেকুৱা ধৰণৰ। কিন্তু আজি অসম পৰিৱৰ্তন হৈছে। এতিয়া মানুহে ৰাজনীতি কৰিব বিচাৰে, ৰাজনীতিৰ যোগেদি নিজক সংস্থাপন কৰিব বিচাৰে মানুহে। গতিকে এনেকুৱা ধৰণৰ এক অসমত পৰিৱেশ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্মাণ কৰিছে। আৰু আমাৰ ৱাৰ্ডত 4টা কেণ্ডিডেটৰ এজন জিকিছে। ৰাইজে যাকে মানে যোগ্য বুলি ভাবে, এই যোগ্যজনকে নিৰ্বাচিত কৰিছে। এতিয়াতো আমাৰ 10টা ৱাৰ্ড মেম্বাৰ নিৰ্বাচিত হৈছে। এই 10টা ৱাৰ্ড মেম্বাৰকে মই যোগাযোগ কৰিছোঁ যে কৈছে যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পক্ষত আছোঁ, আমি ভাৰতীয় জনতাৰ পক্ষত আছোঁ। তো ইয়াত ৱাৰ্ড মেম্বাৰ আমাৰ বিজেপিয়ে হাৰাৰ কি প্ৰশ্ন আছে? তো য'ত প্ৰতীকেই নাই আমাৰ, এইটোতো প্ৰতীকবিহীন এটা পদ্ধতিৰে এবাৰ ৱাৰ্ড মেম্বাৰৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। আমাৰ প্ৰতীক ক'ত আছে? আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ। গতিকে আপোনালোকৰ মাধ্যমেদি মই ৰাইজক ক'ব বিচাৰোঁ, আৰু যিবিলাকে এইবিলাক কথা উলিয়াই আছে এই ব্যক্তিসকলক মই জনাব বিচাৰোঁ যে আমি সমাজখনক একবদ্ধ কৰি ৰাখিবৰ কাৰণে আমি কাম কৰিব লাগে। ৰাজনীতি এইটো নহয় যে সমাজখনক বিভাজন কৰিব লাগে, যে মোৰ ইম্প্ৰেশ্যনটো বেয়া কৰিব লাগে, এনেকৈ হ'ব নালাগে। কাৰো ইম্প্ৰেশ্যন কোনেও বেয়া কৰিব নোৱাৰে। আজি বিতুপন দলে মাজুলীবাসী ৰাইজে কেনেদৰে চিনি পায় এইটোতো ৰাইজে জানে। ৰাইজে ভালকৈ জানে যে বিতুপন দলে কোন হয়, কেনেকুৱা ধৰণৰ ব্যক্তি। এতিয়া মোৰ বিষয়ে যদি মোৰ ইমেজটো বেয়া কৰিবৰ কাৰণে দুটামান কথা উলিয়াই যদি প্ৰচাৰ কৰে, এইটোতো বাস্তৱত কেতিয়াও এইটো প্ৰতিপন্ন কৰিব নোৱাৰে, হয়নে নহয়? মই এটা কথা আপোনাক ক'ব বিচাৰিছোঁ। আচলতে আপুনি যিহেতু ৰাজ্যিক পৰ্যায়ৰ এগৰাকী নেতা, এই গোটেই বিষয়টো যিটো এটা প্ৰচাৰ চলিছে, আপুনি কৈছে ভুৱা, বা আমি ভুৱা বুলি ধৰি লৈছোঁ, এটা ভুৱা প্ৰচাৰ চলে। আচলতে আপোনাক হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে, আপোনাৰ যিহেতু ৰাজনৈতিক ভৱিষ্যত আছে। তেনেকুৱাই আপোনাৰ উপলব্ধি হৈছে নিশ্চিতভাৱে। নোৱাৰে, এইবিলাক মোৰ শক্তি জীৱনত। এনেকুৱা প্ৰত্যাহ্বান প্ৰতিটো মুহূৰ্তত সন্মুখীন হ'বলৈ মই সদায় ৰেডি হৈ থাকোঁ, প্ৰস্তুত হৈ থাকোঁ। মোক যিবিলাক মানুহে এইবিলাক কৰিব বিচাৰে, এইবিলাকে মোক শক্তি যোগায়। এই বস্তুবিলাক, এই কথাবিলাক, এই বিষয়বিলাক মই পজিটিভলি লওঁ, তাৰপৰা মই শিকোঁ। আজি মোক যদি 2টা কথা যদি ভুলভাৱে প্ৰচাৰ কৰে, মই 10টা ভাল কথা মই প্ৰতিষ্ঠা কৰিব বিচাৰোঁ। গতিকে এইবিলাক কৰি লাভ নাই। মই অনুৰোধ জনাইছোঁ, যিসকলে এইবিলাক কৰি আছে, এইবিলাক প্ৰচাৰ চলাই আছে, এইবিলাক কৰি লাভ নাই। নিজৰ কাম কৰক, নিজৰ ডেষ্টিনেশ্যনত যাওক, নিজৰ ট্ৰেকত দৌৰক, হয়নে নহয়? তো বেলেগৰ ট্ৰেকত সোমাই ফাউল কৰিব কিয় বিচাৰে? এইবিলাক ফাউল খেলি লাভ নাই। আৰু বেলেগৰ মোক সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে হাজাৰবাৰ যত্ন কৰিলেও মোক নোৱাৰে। মোৰ যি লক্ষ্য উদ্দেশ্য, সমাজৰ কাৰণে কাম কৰাৰ যি ইচ্ছা, মোৰ ইচ্ছাক কোনোবাই বাধা দিব পাৰিব নেকি? আপোনালোকৰ মাধ্যমেদি কৈছোঁ, মোৰ ইচ্ছাক কোনেও বাধা দিব নোৱাৰে। মই কাইলৈ কি হ'ম কি নহ'ম এইটো পিছৰ কথা। মাজুলীক ভাল পাওঁ, মাজুলীয়াইক ভাল পাওঁ, মাজুলীয়াইৰ কাৰণে কাম কৰাৰ ইচ্ছা আছে। এই ইচ্ছাক পৃথিৱীৰ কোনো শক্তিয়ে ৰখাব নোৱাৰে। এতিয়া পোনপটীয়া কথা, আচলতে এইবাৰ পঞ্চায়ত, জেংৰাই পঞ্চায়ত আপোনাৰ যিহেতু জন্মস্থান, মানে বিজেপিৰ হাততে থাকিব, দখল কৰিব। ইতিমধ্যে আপুনি কথা পাতিছে। নিশ্চয় আমাৰ বিজেপিৰ পক্ষতে এবাৰ থাকিব আমাৰ গাঁও পঞ্চায়ত, আৰু প্ৰেচিডেণ্টজনো আমাৰ বিজেপিৰে কাৰ্যকৰ্তা এজন হ'ব। আৰু ইতিমধ্যে সকলো জয়ী হোৱা, নিৰ্বাচিত হোৱা ৱাৰ্ড সদস্যবিলাকেই নিজৰ ইচ্ছা প্ৰকাশ কৰিছে যে আমি উন্নয়নৰ পক্ষত থাকিম। আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সবল নেতৃত্ব, অসমখনক বিকশিত অসম নিৰ্মাণৰ কাৰণে যি কাম কৰি আছে, তাত অসহযোগ হিচাপে কাম কৰিব বিচাৰে। আজিৰ এই অসমত আৰু বেলেগ মানুহে কোনো চিন্তা নকৰে। গতিকে 10জন ৱাৰ্ড মেম্বাৰৰ সমৰ্থনত আমাৰ পঞ্চায়ত গঠন হ'ব, প্ৰেচিডেণ্ট হ'ব। আৰু আঞ্চলিক পঞ্চায়ত হাৰিছোঁ, আৰু নৈতিকতাৰে আমি স্বীকাৰ কৰিছোঁ যে অভাৰঅল পঞ্চায়ত আমি আঞ্চলিক পঞ্চায়ত আমি 46টা ভোটত হাৰিছোঁ। কিন্তু আমি এছেছমেণ্ট কৰিছোঁ যে আমাৰ কেঞ্চেল ভোট 200+। গতিকে আমি এতিয়াও ৰাইজক আমি কেতিয়াও দোষাৰোপ নকৰোঁ, কিন্তু ৰাইজে আমাৰ পক্ষতে ভোট দিছিলে। কাৰিকৰী কিছুমান প্ৰব্লেমত আমাৰ
এই কেঞ্চেল ভোটৰ কাৰণে আমি হাৰিবলগীয়া হ'ল। আপোনাৰ য'ত মানে দায়িত্ব পৰিছিলে তাত কেনেকুৱা আপোনাৰ ফলাফল আপুনি কিমান পাৰদৰ্শিতা দেখাব সক্ষম হৈছে? 1 নং আমাৰ নামনি মাজুলী জিলা পৰিষদ সমষ্টিত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিয়ে মোক দায়িত্ব দিছিলে আৰু তাতে আমি 5টা আমাৰ পঞ্চায়ত আছে। এই 5টা পঞ্চায়ততে আমি বৃহৎ ব্যৱধানত আমি জয়ী হৈছে আৰু তাৰে আমাৰ জিলা পৰিষদৰ কেণ্ডিডেট আছিলে জোণ্টি মিলি পায়েং ডাঙৰীয়ানী। তেখেতো মানে অত্যন্ত এক পৰিশ্ৰমী প্ৰাৰ্থী আছিলে আৰু মাজুলীৰ ভিতৰত জোণ্টি মিলি পায়েং ডাঙৰীয়াই হাইষ্ট ভোটত জয়ী হৈছে আৰু আমাৰ যিবিলাক পঞ্চায়ত আছে এই ক'তো এনেকৈ আমাৰ জোণ্টি মিলি ডাঙৰীয়ানী হাৰা ৱাৰ্ড আমি দেখা নাই। চব ৱাৰ্ডতে জয়ী হৈ আহিছে আৰু ৰাইজে বিপুল সংখ্যক ভোটত জয়ী কৰাইছে। মোৰ দায়িত্ব বুলি নহয়, মোক ৰাজ্যিক সমিতিয়ে মই ক্ৰেডিট নলওঁ যে ৰাজ্যিক সমিতিয়ে দায়িত্ব দিছিলে পৰিচালনা কৰাৰ কাৰণে। ধুনীয়াকৈ পৰিচালনা কৰিছিলোঁ। বুটে গৈ ভোট মেনেজমেণ্ট, পলিং মেনেজমেণ্ট, মাইক্ৰ' মেনেজমেণ্টবিলাক কেনেকৈ কৰিব লাগে, মাইক্ৰ' অৰ্গেনাইজেশ্যনবিলাক কেনেকৈ কৰিব লাগে, যি আমাৰ ৰাজ্যিক সমিতিৰ বিন্দু, এই বিন্দুবিলাক আমি ভোট প্ৰেচিডেণ্টসকলৰ লগত মিটিং কৰি এক্সিকিউশ্যন কৰাৰ কাৰণে ধুনীয়াকৈ পৰামৰ্শ দিছিলোঁ। প্ৰত্যেকজন ভাৰতীয় জনতা পাৰ্টীৰ দায়িত্বত থকা কাৰ্যকৰ্তাই ধুনীয়াকৈ এই বিষয়বিলাক পৰ্যালোচনা কৰি ৰাইজৰ ওচৰত গৈছে, ঘৰে ঘৰে গৈছে, প্ৰচাৰ চলাইছে, চোতাল বৈঠক কৰিছে। গতিকে এই পদ্ধতিবিলাকৰ যোগেদি বা এই প্ৰক্ৰিয়াৰ যোগেদি আজি আমি নামনি মাজুলী জিলা পৰিষদীয় সমষ্টিত আমি বিপুল সংখ্যক ভোটক আমাৰ কেণ্ডিডেটগৰাকীক জিকাবলৈ সক্ষম হ'লোঁ। ধন্যবাদ জনাইছোঁ। সেয়া আছিলে বিতুপন দলে। আৰু মাজুলী মিৰৰ চাই থকা যিসকল ভিউৱাৰ্ছ আছে তেওঁলোকক ক'ব বিচাৰিছোঁ যে যিটো অপপ্ৰচাৰ চলিছিলে জেংৰাই মুখক লৈ, আৰু ইতিমধ্যে বিতুপন দলে ঘোষণা কৰিছে মাজুলী মিৰৰ যোগেদি যে এইবাৰ যিটো গাঁও পঞ্চায়ত, এই গাঁও পঞ্চায়ত মিত্ৰজোঁটৰ হাততে থাকিব। যদিও ইয়াত কেইবাটাও ৱাৰ্ড ইতিমধ্যে বিৰোধীয়ে দখল কৰিবলৈ সক্ষম হৈছিলে, কিন্তু শেহতীয়াকৈ তেওঁ খবৰ দিছে যে এই যি গাঁও পঞ্চায়ত, এই গাঁও পঞ্চায়ত বিতুপন দলৰ নেতৃত্বতে তেওঁলোকে গঠন কৰিব। আৰু অন্যহাতে নামনি মাজুলীত তেওঁ দায়িত্ব লৈছিলে আৰু তাতো জয়ী হোৱাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে। আৰু আমি উল্লেখ কৰিছোঁ যে 4টা যি জিলা পৰিষদ, এই 4টা জিলা পৰিষদ মিত্ৰজোঁটৰ হাততে আজিৰ তাৰিখত আছে। গতিকে এক প্ৰকাৰ কংগ্ৰেছ ধৰাশায়ী হৈছে। আৰু ইয়াৰ পাছত বিজেপিৰ যি ভিতৰচৰা, এই ভিতৰচৰাত যথেষ্ট আচলতে আনন্দৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে। যিহেতু ইয়াৰ যিটো আগৰ লোকসভা নিৰ্বাচন আছিলে, সেই লোকসভা নিৰ্বাচনত আচলতে কিছু মুখ ঠেকেচা খাইছিলে ভাৰতীয় জনতা পাৰ্টীয়ে। আৰু ইয়াৰ পাছত তেওঁলোকে শিক্ষা ল'লে। এই এটা বছৰৰ ভিতৰত তেওঁলোকে খুব সুন্দৰ ফলাফল দেখাবলৈ সক্ষম হ'ল। ইয়াৰ বিপৰীতে কংগ্ৰেছ ইয়াত কিন্তু এক প্ৰকাৰ ধৰাশায়ী হ'ল। ধন্যবাদ।